এই বিষয়ে কম মানে কি যেহেতু 82জন ছাত্ৰ ছাত্ৰী আৰু মই অকলেই শিক্ষক, গতিকে এই ক্ষেত্ৰত ল'ৰা ছোৱালী শিক্ষাদান কৰাটো মোৰ কাৰণে খুবেই কষ্টকৰ হৈছে। বৰ্তমান যি অফিচিয়েলি কাম কাজ থাকে খুবেই অসুবিধা হৈছে। আৰু আপোনালোকে শিক্ষকৰ ফালৰ পৰা বিভাগক অলৰেডি আমি আগতেই জনাইছোঁ আৰু তেওঁলোকে আশ্বাস দিছে দিব বুলি কৈছে। আৰু কিমান দিন ধৰি আজি শিক্ষক? মোটামুটি প্ৰায় 2 বছৰমান হ'বই। আৰু স্কুলখনৰ বয়স কিমান আছে? বয়স মোটামুটি প্ৰায় 100 বছৰ, 100 বছৰ পুৰণি স্কুল। স্কুলখনৰ নাম কি? স্কুলখনৰ নাম হ'ল 252 নং বাগমাৰা প্ৰাথমিক বিদ্যালয়। 3-4 মাহ ধৰি কাম কৰি আছোঁ। মানে অসুবিধা থকাৰ কাৰণে ছাৰে আমাৰ ৰাইজক কৈছে যে আমি মানে এজন শিক্ষকে ইমান ল'ৰা ছোৱালীক শিক্ষা দিব পৰা নাই, আপোনালোকে যদি কিবা ব্যৱস্থা কৰে তেনেহ'লে আমাৰ কাৰণে ভাল হ'ব। আৰু কি মানে আপোনালোকে অবেতনী হিচাপে? অবেতনী, আমাক কোনো টকা পইচা দিয়া নাই, ৰাইজে সহায় কৰি দিবলৈ দিছে, সেইকাৰণে সহায় দিছে। শিক্ষকৰ অভাৱ হোৱাৰ কাৰণে? শিক্ষকৰ অভাৱ হোৱাৰ কাৰণে। কিমানজন শিক্ষক শিক্ষয়িত্ৰী আপোনালোকে কাম কৰি আছে অবেতনী হিচাপে? আমি মানে অবেতন হিচাপে 2জনী শিক্ষয়িত্ৰী আছোঁ ইয়াতে। এতিয়া আপোনালোকে এই অঞ্চলৰ পৰা আপোনালোকে কি বিচাৰে? আমি মানে এজন শিক্ষক, 2জন শিক্ষক দিলে আমাৰ কাৰণে ভাল আছিল। মানে ইয়াতে শিক্ষক নাই যিহেতু, মানে ছাৰৰো বিৰাট অসুবিধা আছে। চৰকাৰে আমাক নানান ধৰণৰ কাম দিছে, ছাৰে কামেই কৰিব নে ল'ৰা ছোৱালীক? ছাত্ৰ-ছাত্ৰী 82 যে, মানে এজন শিক্ষকে পঢ়া শুনা কৰাত খুবেই কষ্ট হয়। খুবেই কষ্ট হৈছে আমাৰ। সেই হিচাপত আপোনালোকে কাম কৰি? সেইকাৰণে আমি কাম কৰি আছোঁ। বিনিময়ত পইচা লয়? নাই, বিনিময়ত লোৱা নাই, এনেই কৰি আছোঁ। হয়, ঠিকেই কৈছে। আমাৰ এইখন স্কুলত 82 ষ্টুডেণ্ট আছে। তাৰ বিপৰীতে এজন শিক্ষক। মই CRCC হোৱাৰে পৰাই চাই আছোঁ। আৰু আমাৰ হেড টিচাৰজনে বিভিন্ন সময়ত ৰিপৰ্ট দাখিল কৰিছে মোলৈ, ময়ো বিভাগত দাখিল কৰিছোঁ। আমাৰ বিভাগৰ পৰা অচিৰেই বিষয়টো মানে নিষ্পত্তি কৰিব বুলি মোক জনাইছে। যেহেতু 2 বছৰ হৈ গ'ল, 2 হ'লে বেলেগ কথা আছিল, 2 বছৰ হৈ গ'ল, ইমান দিনৰ ভিতৰত কি আজিলৈকে কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই? এই ক্ষেত্ৰত আপোনালোকে ৰিপৰ্ট দিছে নে নাই? আমি ইতিমধ্যে ৰিপৰ্ট দাখিল কৰিছোঁ আৰু বিভাগৰ পৰাও আমাক সন্তুষ্টি প্ৰকাশ কৰিছে যে তেওঁলোকে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিব আৰু বিষয়টো নিষ্পত্তি কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।